মই নগাঁৱৰ ভোটাৰ আৰু আপোনালোকে গোটেইবিলাক জানেই মই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিছপুৰ সমষ্টিৰ কিন্তু মই লৰালৰিকে আহি নগাঁৱত মোৰ ভোটাধিকাৰ কাৰণ মোৰ মই যিটো ভোট সেইটো মই দিছপুৰলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ শেষ মুহূৰ্তত কিন্তু সেইটো হৈ নুঠিলেগৈ গতিকে মোৰ ভোটাধিকাৰ ভাৰতীয় নাগৰিক হিচাপে মই ইয়াত আহি পেলাই উপস্থিত হৈছোঁ মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ এতিয়া মই লৰালৰিকে দিছপুৰলৈ ওলাইছোঁ আকৌ গতিকে সেয়াই আৰু এইটো এটা মুখ্যমন্ত্ৰী নগাঁৱত আহি কৈ গৈছে আপুনি বৃহৎ ব্যৱধানত জয়ী হ'ব আপুনি এগৰাকী পাৰ্টি হিচাপে কি ভাবে দিছপুৰ কি এইটো এটা সঁচা কথা ক'বলৈ গ'লে মোৰ জীৱনৰ এটা নতুন পাক মানে এনেকুৱা পাকৰ কাৰণে মই মানসিকভাৱে আগতেও প্ৰস্তুত নাছিলোঁ কিন্তু ঘটনাক্ৰমে মানুহৰ জীৱনক ধুমুহাই এনেধৰণে লৈ যায় যিটোৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকে এতিয়া মই আগলৈ চাম পিছলৈ নাচাওঁ আৰু মই এতিয়া আগলৈ চাম আৰু মই বিশেষকৈ আজি মোৰ নগাঁৱত মোৰ সদায় ভোটাধিকাৰ মই সাব্যস্ত কৰোঁ নগাঁৱত প্ৰায় মই নগাঁওবাসীকো মোৰ নগাঁৱৰ পুৰণা মোৰ যিটো সাংসদ হিচাপে মোৰ ভোটদাতা ৰাইজে মোক ভোট দিছিলে মই সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ মোৰ ধন্যবাদ জনাইছোঁ কাৰণ নগাঁও যিটো লোকসভা সমষ্টি আচলতে আগতে মই কংগ্ৰেছ দলত আছিলোঁ সকলোৱে জানে কংগ্ৰেছ দলৰ যিজন লোকসভাৰ আগতে যিবিলাক প্ৰাৰ্থী হয় 1984 চনৰ পৰা মাজতে অৱশ্যে খুব কম সময়ৰ কাৰণে নৃপেন গোস্বামী দা হৈছিলে কিন্তু সুদীৰ্ঘ 35 বছৰ কাল নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী লোকসভাত জয়ী নহয় কেতিয়াও প্ৰথমতে অগপ দলৰ প্ৰাৰ্থী জয়ী হৈছিলে তাৰপিছত বিজেপি দলৰ কিন্তু মই কংগ্ৰেছ দলৰ হৈ পেলাই 2019 যেতিয়া নগাঁও লোকসভাৰ ডিলিমিটেশ্যন আগতে মই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেতিয়া সকলো ৰাইজে এয়া মোৰ সৌভাগ্য যে সকলো ৰাইজে মোক আশীৰ্বাদ দিছিলে আৰু মই সুদীৰ্ঘ প্ৰায় 35 বছৰৰ পিছত নগাঁৱত কংগ্ৰেছৰ হৈ পেলাই এই চিটটো দখল কৰিছিলোঁ তাৰপিছতো মই 2024 আকৌ হ'লোঁ কিন্তু মোৰ সঁচা কথা ক'বলৈ গ'লে নগাঁও গোটেই সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ মই ভোটদাতা ৰাইজৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ মই সমৰ্থন পাইছিলোঁ এয়া মোৰ বাবে সঁচাকৈ মোৰ জীৱনৰ এটা বৰ ডাঙৰ কি বুলি কওঁ মোৰ কৃতজ্ঞতাত মন ভৰি পৰে আজি মই এক নতুন যাত্ৰা দিছপুৰত ভাৰতীয় জনতা পাৰ্টিৰ হৈ পেলাই আৰু দিছপুৰবাসীয়েও মোক যি ধৰণে আঁকোৱালি লৈছে মই ভাবিছোঁ এয়া মোৰ জীৱনৰ পৰম সৌভাগ্য কালি মীৰা বৰঠাকুৰে কালি অভিযোগ কৰিছে আপুনি ভোট চুৰি কৰিছে বাহিৰৰ পৰা বিহাৰৰ পৰা চাওক মইনো তেখেতৰ কথা কি ক'ম আবুল তাবুল বকাটো আৰু অলপ টেনশ্যনত মানুহৰ কি হয় অলপ কেতিয়াবা টেনশ্যনত বেলেগ বেলেগ ধৰণৰ কথা কয় মই ভাবোঁ তেওঁ মানসিকভাৱে আকৌ অলপ এতিয়া সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব মই তেখেতৰ শুভাকাংক্ষী মই মোৰ সদায় তেখেতৰ প্ৰতি শুভকামনা আছে তেখেতৰ মংগল হওক আৰু নাই এইটো চাওক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত এইটো এই বিষয়ে কোনো সন্দেহ নাই আৰু এই বিষয়ে তিলমানো সন্দেহ নাই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু ছাৰ আপুনি ইয়াৰ পূৰ্বে যেতিয়া নগাঁৱত ভোটদান কৰিবলৈ আহে যিহেতু আপুনি এটা বেলেগ দলৰ আছিলে এইবাৰ আপুনি যিটো সদৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ ভোটদান কৰিছে ইয়াত বিধায়ক ৰূপক শৰ্মা আছে তেখেতে জানে মই কালি মাজনিশাৰ পিছত ইয়াত আহি পেলাই উপস্থিত হৈছোঁ একেবাৰে ৰাতিপুৱাৰ ভাগতে আহি পেলাই উপস্থিত হৈছোঁ আহি পেলাই মই তেখেতেও জানে তেখেতক মই অৱগতও কৰিছোঁ আৰু তেখেতক মই কৈছোঁ যে তুমি আহিব নালাগে মই ভোটটো দি পেলাই আকৌ দিছপুৰলৈ যামগৈ লৰালৰিকে মই এতিয়া লৰালৰিকে আপুনি যদি আপোনালোকে যদি অনুমতি দিয়ে সমষ্টিলৈ যদি আঁতৰি যাব লাগিব আৰু দেখুৱাইছোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ইয়াত ভোটদান কৰি আঁতৰি গৈছে আৰু আমি দেখুৱাই আছোঁ বৰ্তমান মই দেখুৱাইছোঁ এয়া বৰ্তমান সাংসদগৰাকীয়ে বৰ্তমান ভোটদান কৰি পেলাই আঁতৰি গৈছে বৰ্তমান আৰু তেওঁ যিহেতু দিছপুৰ সমষ্টিলৈ যাব লাগিব সেই বৰ বেছি সময় ইয়াত তেওঁ নাথাকিব কিন্তু তেওঁ কৈছে যে মীৰা বৰঠাকুৰৰ কথা কৈছে মীৰা বৰঠাকুৰে যে আবুল তাবুল বকাটো এটা স্বভাৱ বুলি তেওঁ কৈছে আৰু তেওঁ মানসিকভাৱে সুস্থিৰ হোৱাটো কামনা কৰিছে তেওঁ শুভাকাংক্ষী বুলি কৈছে আৰু লগতে এবাৰ দিছপুৰত চৰকাৰ অৱধাৰিত বুলি কৈছে NDA চৰকাৰ আৰু মই দেখুৱাইছোঁ এয়া
প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেওঁ যি কংগ্ৰেছ ত্যাগ কৰাৰ পিছত দীৰ্ঘদিনৰ পিছত নগাঁৱলৈ আহিছে আৰু আহিছে তেওঁ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আৰু মই দেখুৱাইছো বৰ্তমান এয়া নগাঁৱৰ পৰা মই পুনৰ Expectation of what? I have just cast my vote, and I'm just because I couldn't transfer my voting right when I decided to file my nomination as a Bharatiya Janata Party candidate from Dispur. I tried last minute, but then since it didn't get transferred, so I came here to cast my vote first thing in the morning. So I've cast my vote now, so I'm heading back to Dispur. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।